সেই শিল্পী গোষ্ঠীৰ উদ্যোগত আৰু ডিগবৈ ইণ্ডিয়া ক্লাবৰ সহযোগত আমি কিশোৰ কুমাৰ দেৱৰ জন্ম জয়ন্তী ভাগ এইবাৰ আকৌ উদযাপন কৰিছোঁ। যোৱাবাৰ আমি পৰাগধাৰচলীয়া প্ৰেক্ষাগৃহত কৰিছিলোঁ আৰু এইবাৰ আমি ইণ্ডিয়া ক্লাবৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান ভাগ আৰম্ভ কৰিছোঁ আৰু খুব সুন্দৰ হৈছে। ইয়াত আমাৰ প্ৰয়াস আচলতে যিসকল শিল্পীয়ে ঘৰত চৰ্চা কৰি আছে, খুব সুন্দৰ সুন্দৰ গীত গায়, কিন্তু তেওঁলোকে এখন মঞ্চ নাপায়। আমাৰ উদ্দেশ্য হৈছে সেই শিল্পীসকলক এখন মঞ্চ দিয়া, আৰু ইয়াত আমি সফল হৈছোঁ বুলিয়ে ক'ব পাৰি। কাৰণ এনেকুৱা কিছুমান মানুহক আমি আমাৰ মঞ্চত দেখিবলৈ পাইছোঁ, যিসকল শিল্পীক আমি কোনোদিন গোৱা দেখা নাই বা তেওঁলোকৰ নামো আমি নাজানো। আৰু ইয়াত এইটোৱে ভাল লাগিছে যে 10 বছৰ শিশুৰ পৰা 60-70 ঊৰ্ধৰ ব্যক্তিও আমাৰ এইখন মঞ্চত গীত গাবলৈ আহিছে, কিশোৰ কুমাৰ দেৱৰ গীত। আৰু এয়া আমাৰ দ্বিতীয় প্ৰয়াস। আৰু আগতেও আমি ডক্টৰ ভূপেন হাজৰিকা গীতৰ কম্পিটিশ্যন আৰু প্ৰগ্ৰাম বিভিন্ন ধৰণৰ অনুষ্ঠান আমি কৰি আহিছোঁ আৰু কৰ্মশালাও কৰিছোঁ। আমাৰ আগন্তুক প্ৰয়াস হৈছে লতা মংগেশকাৰৰ প্ৰতিযোগিতা, আৰু এনেদৰে আজি যেনেকৈ কোনো শাখা নিৰূপণ নকৰাকৈ আমি সকলোকে গাবলৈ এখন মঞ্চ দিছোঁ, আমাৰ সেইটো চেষ্টা থাকিব। লগতে আমি লতা মংগেশকাৰৰ গীতৰ কম্পিটিশ্যনো পাতিম বুলি ভাবি আছোঁ, আৰু সেই কাম পৰিকল্পনা আমি কৰিছোঁ ইতিমধ্যে। আৰু আমাৰ উদ্দেশ্য আছে মহম্মদ ৰফিদেৱৰ গীতৰ চৰ্চা কৰা, তেখেতৰ জন্মদিন বা মৃত্যুদিনত আমি সেই দিনটোতো আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিম। আৰু দুজন ব্যক্তি আছে আমাৰ বিখ্যাত শিল্পী জয়ন্ত হাজৰিকাদেৱ আৰু পাৰ্বতী প্ৰসাদ বৰুৱাদেৱ। কাৰণ আমি বিভিন্ন ধৰণে দেখিছোঁ, বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দিৱস উদযাপন কৰে, জ্যোতিপ্ৰসাদ ৰাভাদেৱেও কৰে, ভূপেন হাজৰিকাদেৱেও কৰে, কিন্তু জয়ন্ত হাজৰিকা আৰু পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ অনুষ্ঠান বৰকৈ চৰ্চা কৰা দেখা নাযায়। আমাৰ ডিগবৈ কথাখিনিয়ে মই কৈছোঁ দেই। গতিকে আমাৰ এইটোৱে প্ৰয়াস আছে যে আমি 5জন শিল্পীক আমি লৈছোঁ, এইকেইজন শিল্পীক আমি তেওঁলোকৰ গীতৰ চৰ্চা আৰু নতুন নতুন শিল্পীসকলক এখন মঞ্চ দিয়া, আৰু আগন্তুক নৃত্য গীতৰ ওপৰতো আমি নৃত্য আৰু বেলেগ বেলেগ বিভাগতো আমি চৰ্চা অব্যাহত ৰাখিম। আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে আমাৰ এই কথাখিনি ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে যি চেষ্টা কৰিছে, তাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ জনাইছোঁ গোটেই আমাৰ চিৰসেউজ শিল্পী গোষ্ঠীৰ তৰফৰ পৰা। ধন্যবাদ।